নমস্কাৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এটি যথেষ্ট ভাল খবৰ আহিছে ভিডিওটোৰ জৰিয়তে এই কথাখিনি কবৰ কাৰণে চেষ্টা কৰিম কেবিনেটে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এটি বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ কাৰণে আমাৰ যি ইয়াৰ আগৰ শিক্ষক নিযুক্তিৰ কাৰণে থকা বিল আছিল সেই বিলৰ সংশোধন ঘটোৱা হৈছে এতিয়া কথা হল আমাৰ শিক্ষা হেতুৰ জৰিয়তে আজিকালি সকলো তথ্য পোৱা যায় শিক্ষা হেতুৰ জৰিয়তে আজি পৰা কিছুদিন আগতে আমাৰ শিক্ষকসকলৰ এই সাবজেক্ট অৰ্থাৎ তেখেতসকলে কোনটো সাবজেক্টত গ্ৰেজুৱেচন হয় বা কোনটো সাবজেক্টত মাস্টাৰ ডিগ্ৰী হয় সেই তথ্যখিনি লোৱা গৈছিল আৰু সেই তথ্যখিনি লোৱাৰ পিছত এই তথ্যটো ওলাই পৰিছে যে কি 4000 এই যি সায়েন্স টিচাৰ আছে সায়েন্স মানে ধৰা হল আমি স্কুলত যদিও সায়েন্স বুলি কওঁ তেওঁলোকৰ সায়েন্স বিদ্যালয়ত আমি সায়েন্স বুলি কওঁ কলেও সেই সায়েন্স টিচাৰজন কিছুমানৰ সায়েন্সত পাস কৰা হয় কিছুমানৰ মেথছত পাস কৰা হয় আৰু এই 4000 সায়েন্স টিচাৰৰ ভিতৰত মাত্ৰ 1200 জনহে মেথছ লৈ পাস কৰা শিক্ষক আছে গতিকে চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে কি এতিয়াৰ পৰা কি কৰা হ'ব বিদ্যালয়ত সায়েন্স টিচাৰ বুলি শিক্ষক দিয়াৰ পৰিৱৰ্তে সায়েন্সৰ কাৰণে এক্সট্ৰা শিক্ষক দিয়া হ'ব গ্ৰেজুৱেট টিচাৰ আৰু মেথছৰ কাৰণে এক্সট্ৰা গ্ৰেজুৱেট টিচাৰ দিয়া হ'ব আৰু ইংৰাজীৰ কাৰণে এক্সট্ৰা গ্ৰেজুৱেট টিচাৰ দিয়া হ'ব অৰ্থাৎ যাতে সায়েন্সৰ শিক্ষকে সায়েন্স পঢ়াব মেথছৰ শিক্ষকে মেথছ পঢ়াব আৰু ইংৰাজীৰ শিক্ষকে ইংৰাজী পঢ়াব আগতে ইংৰাজী বুলি তেনেকুৱা ধৰণৰ এক্সট্ৰাকৈ এপইন্টমেন্ট দিয়া ব্যৱস্থাটো নাছিল সায়েন্স বুলি কোৱাৰ লগে লগে এজে হল সায়েন্সৰ এপইন্টমেন্ট দিয়া হৈছিল সেই শিক্ষকজনে কেতিয়াবা মেথছটো পঢ়াব লাগিছিল কেতিয়াবা সায়েন্সও পঢ়াব লাগিছিল গতিকে এতিয়াৰ পৰা সেই সিস্টেমটো নোহোৱা হ'ব আৰু এই শিক্ষকসকলৰ যেহেতু আমাৰ শিক্ষা হেতুত এটা ৰিটায়াৰমেন্টৰ যি এই সময়ৰ তথ্য ইতিমধ্যে শিক্ষা হেতুত পাই যায় শিক্ষা হেতুৰ যি পৰ্টেলত কোনজন শিক্ষকে কেতিয়া ৰিটায়াৰমেন্ট পাব সেই তথ্যটো ইতিমধ্যে পাই যায় আৰু এই তথ্যৰ ওপৰত ভিত্তি কৰি এইটো তথ্য পোৱা গৈছে বা তেওঁলোকে শিক্ষামন্ত্ৰী মহোদয় আজি পৰা কিছুদিন আগতে তেখেতে টুইটাৰ এই কথাটো জনাইছে যে প্ৰায় 1700 সায়েন্সৰ টিচাৰ কম দিনত ৰিটায়াৰমেন্ট হ'বৰ কাৰণে গৈ আছে গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি এটি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে কেবিনেটে এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গ্ৰেজুৱেট টিচাৰ এপইন্টমেন্টৰ ক্ষেত্ৰত আহকচোন কেবিনেটৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো কি আমি ভালদৰে জানিবৰ কাৰণে চেষ্টা কৰো অসম কেবিনেটৰ 9 আগষ্ট 2024 তাৰিখে এক গুৰুত্বপূৰ্ণ এই বৈঠক অনুষ্ঠিত হৈ যায় আৰু এই কেবিনেট বৈঠকত শিক্ষক নিযুক্তি সম্পৰ্কে গ্ৰেজুৱেট শিক্ষক নিযুক্তি সম্পৰ্কে এটি বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ইয়াতে উল্লেখ কৰা হৈছে ইয়াতে চাওক শিক্ষকৰ উপলব্ধতা সুশৃংখলীকৰণ ইয়াতে কি কৰা হৈছে শিক্ষাৰ্থীসকলৰ শৈক্ষিক স্বাৰ্থৰ বাবে কেবিনেটে অসম মাধ্যমিক শিক্ষা প্ৰাদেশিক বিদ্যালয় সেৱা তৃতীয় সংশোধনী বিধি 2024 আৰু অসম মাধ্যমিক শিক্ষা চৰকাৰী বিদ্যালয় সেৱা তৃতীয় সংশোধনী বিধি 2024 অনুমোদন জনায় অৰ্থাৎ ইয়াৰ আগতে আমাৰ যিখন এই অসম মাধ্যমিক শিক্ষা এই যিখন মানে বিল আছিল সেইখনৰ দুটা সংশোধনী কৰা হৈছে তৃতীয় সংশোধনী তেওঁলোকে কৰিছে এই সংশোধনীসমূহে সেৱাৰ চৰ্তাৱলী নিয়ন্ত্ৰণ কৰিব আৰু ৰাজ্যখনৰ প্ৰাদেশিক আৰু চৰকাৰী বিদ্যালয়সমূহত স্নাতক শিক্ষক গণিত নিযুক্তিৰ সুবিধা প্ৰদান কৰিব অৰ্থাৎ তাত এটা কথা কমাই দিয়া হ'ব এতিয়াৰ পৰা তাত গণিত শিক্ষক বুলি শিক্ষক নিযুক্তিৰ এটা ব্যৱস্থা থাকিব এই সিদ্ধান্তই সমগ্ৰ অসমত 1766 গৰাকী স্নাতক শিক্ষকৰ গণিত উপলব্ধতা সহজ কৰিব আৰু ৰাজ্যৰ মাধ্যমিক শিক্ষাৰ্থীসকলৰ বাবে গণিত শিক্ষাদানৰ মান বৃদ্ধি কৰিব অৰ্থাৎ এই এমেন্ডমেন্ট বা এই সংশোধনৰ জৰিয়তে এতিয়া 1766 গৰাকী অকল গণিত থকা তেওঁলোকৰ গ্ৰেজুৱেচনত কি থাকিব লাগিব গণিত থাকিব লাগিব যেনেকুৱা ধৰণে এই ইংলিশ থাকি এই সায়েন্স থাকিলেহে সায়েন্সৰ শিক্ষক হ'ব পাৰি ঠিক সেইদৰে এই গণিত শিক্ষকসকলৰ কি থাকিব লাগিব গ্ৰেজুৱেচনত তেওঁলোকৰ গণিত থাকিব লাগিব নিশ্চয় পৰৱৰ্তী পৰ্যায়ৰ কথাখিনি আৰু ডিটেইলছ গম পোৱা যাব তেনেকুৱা ধৰণৰ শিক্ষক কি কৰা হ'ব নিযুক্তি দিয়া হ'ব গতিকে গুৰুত্বপূৰ্ণ নিশ্চয় খবৰ এতিয়া পৰা বিদ্যালয়সমূহত সায়েন্সৰ কাৰণে শিক্ষক বেলেগ থাকিব আৰু গণিতৰ কাৰণে মেথছৰ কাৰণে শিক্ষক বেলেগ থাকিব আৰু নিশ্চয় যিমান আমি ভাবো এই প্ৰচেছটো সোনকালে আৰম্ভ হওক ছাৰবাইদেউসকল ভিডিওটো যদি এইখিনি কথা জনালো আপোনালোকে ভিডিওটো যিমান পাৰে আগলৈকে ফৰৱাৰ্ড কৰক আৰু লগতে আপোনালোকে যদি আমাৰ ইউটিউব চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিও ডেসক্ৰিপচনত এটি হোৱাটছআপ চেনেলৰ লিংক আৰু আমাৰ ফেসবুক পেজৰ লিংক দিয়া আছে অনুগ্ৰহ কৰি আপোনালোকে তাত ক্লিক কৰি জয়েন হৈ ল'ব বুলি আশা কৰিলো ধন্যবাদ শ্ৰদ্ধা ছাৰবাইদেউসকল
নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।